মই 11 নং বামুণডিলা গাঁও পঞ্চায়তৰ পৰা 1 নং বিদ্যাপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বী আছিলে বিজেপি দলৰ। মই পাইছোঁ 2284টা ভোট আৰু মোৰ প্ৰতিদ্বন্দ্বীয়ে পাইছে 1531টা ভোট। মই প্ৰথমবাৰৰ বাবে মই আগতে নিৰ্বাচন খেলাই নাই, প্ৰথমবাৰৰ বাবে খেলিলোঁ মই আৰু নিৰ্বাচন খেলি যেতিয়া জয়যুক্ত হ'লোঁ এতিয়া অলপ ভালে লাগিছে, কিন্তু আগতেতো ভয়েই আছিল মোৰ। ভৱিষ্যত পৰিকল্পনা তাৰমানে মই মোৰ পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ পৰা যিখিনি কাম কাজ হয় সেইখিনি ভালকৈ কৰিম, সুচাৰুৰূপে কৰিম আৰু মোৰ পঞ্চায়তৰ ডেভেলপমেণ্ট কামবিলাক মই ভালকৈ কৰিম বুলি এই মনোবলেৰে মই আগবাঢ়িছোঁ। মই নিৰ্দলীয় প্ৰাৰ্থী মই। ভৱিষ্যতে মই অগপ দলত যোৱাৰে চিন্তা কৰিছোঁ মই। এতিয়া মোক তেওঁলোকে মোক এই সমৰ্থন জনাইছিল। ভৱিষ্যতে মই এতিয়া অগপতে যোগদান কৰিম এনেকৈ ভাবিছোঁ মই।